যদি সাহস আছে এটা মিয়া ৰাখি দেখাও কাৰোবাৰ যদি দম আছে এটা মিয়া ৰাখি দেখুৱাওক কাৰোবাৰ যদি দম আছে এটা মিয়া কিন্তু শিৱসাগৰত ৰাখি দেখুৱাওক যদি সাহস আছে সন্মুখলৈ আহি দেখাও যদি দম আছে মুখামুখি আহিবলা যদি দম আছে মুখামুখি হৈ ইয়া এখন বেনাৰ ফালি পেলোৱাৰ উত্তৰ 8 তাৰিখে দিয়া হ'ব উজনিত এটা মিয়াও থাকিব নোৱাৰিব স্পষ্ট খিলঞ্জীয়া সংগঠনৰ যে অহা 8 তাৰিখে জাতীয় সংগ্ৰামী অসমে শিৱসাগৰৰ পৰা গণি অসমীয়া খেদিম কাৰোবাৰ দম আছে যে আমাক ৰখি দেখুৱাওক আমাৰ অসমত বা শিৱসাগৰত অসমীয়া মানুহ নাছিল নেকি অসমীয়া যুৱক নাছিল নেকি যে কাম কৰিবৰ কাৰণে অসমত এনে কিছুমান মানুহ সোমাই আছে যিয়ে অসমখনক বাংলাদেশ বনোৱাৰ ব্লুপ্ৰিণ্ট ৰচিছে ভটিয়াপাৰা মিয়া বিৰোধী বেনাৰ ফলাৰ পিছতে তীব্ৰ গৰ্জন খিলঞ্জীয়া সংগঠনৰ নেতা চিটু বৰুৱা মিয়া উজনিৰ পৰা যাবই লাগিব বেনাৰ ফালি যদি কোনোবাই ভাবিছে এই সংগ্ৰাম ৰখাব পাৰিব তেন্তে শুনক হাজাৰ শক্তি প্ৰয়োগ কৰিলেও উজনিত এটা মিয়াও থাকিব নোৱাৰে ইউনুছ তামুলীৰ দৰে লোকে শুনিলেও ভালদৰে সৎ সাহস থাকিলে ঘৰৰ পৰা 100 মিটাৰ বাহিৰত আহি ভাষণ দিয়ক ইউনুছ তামুলী নামৰ এটা যিটো ফটুৱা বুলি কৈছোঁ আমি এটা ফটুৱাই কৈছে যে 8 তাৰিখে হেনো শিৱসাগৰলৈ তেওঁ অসমীয়া আনিব ঘৰৰ ভিতৰত সোমাই মোবাইলটো লৈ ভিডিঅ' বনাই ডাঙৰ কথা ক'লে ৰজা হৈ নাযায় যদি ইউনুছ তামুলীৰ দম আছে নিজৰ ঘৰৰ পৰা 100 মিটাৰ দূৰত থকা দলমুখ চাইল আহি দেখুৱাওক যদি দম আছে আমি জাতীয় সংগ্ৰামী অসমে শিৱসাগৰ জিলাত বিভিন্ন আমি বেনাৰ পোষ্টাৰ লগাইছিলোঁ অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসনৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবৰ কাৰণে ভটিয়াপাৰাত থকা আমাৰ বেনাৰখন ফালি পেলাইছে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে আজিৰ তাৰিখত আমাৰ অসমত এনে কিছুমান জাতি যিসকল মানুহে অসমখনক বাংলাদেশ বনোৱাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে আমাৰ কথা স্পষ্ট আমাৰ বেনাৰ ফালিলেও আমাৰ সংগ্ৰামখনক কেতিয়াও কিন্তু বন্ধ কৰিব নোৱাৰিব আমাৰ সংগ্ৰাম চলি থাকিবই উজনি অসমত এটাও মিয়া কোনো কাৰণতে থাকিব নোৱাৰিব হাজাৰ ধুমুহা আহিলেও হাজাৰ শক্তি প্ৰয়োগ কৰিলেও এটাও মিয়া উজনি অসমত থাকিবলৈ নিদিওঁ যে অহা কাইলৈৰ পৰা শিৱসাগৰ লগতে সমগ্ৰ উজনি অসমত 100তকৈ অধিক কিন্তু বেনাৰ লগোৱা হ'ব আৰু অহা 8 তাৰিখে শিৱসাগৰৰ পৰা গণি 100 মিয়াক কিন্তু খেদা হ'ব কাৰোবাৰ যদি দম আছে এটা মিয়া ৰাখি দেখুৱাওক কাৰোবাৰ যদি দম আছে এটা মিয়া কিন্তু শিৱসাগৰত ৰাখি দেখুৱাওক এই ধৰণে চুৰৰ দৰে বেনাৰ পোষ্টাৰ ফালিলে ভাল নেদেখুৱায় যদি দম আছে মুখামুখি আহিবলা যদি সৎ সাহস আছে মুখামুখি হৈ ইয়া যদি সৎ সাহস আছে মুখামুখি হ যদি সৎ সাহস আছে মুখামুখি হ তেতিয়া মানিম মতা বুলি এটাও মিয়া উজনি অসমত থাকিব নোৱাৰিব আমিও কৈছোঁ যে অহা 8 তাৰিখে জাতীয় সংগ্ৰামী অসমে শিৱসাগৰৰ পৰা গণি 100 মিয়া খেদিম কাৰোবাৰ দম আছে যে আমাক ৰখি দেখুৱাওক আৰু ইউনুছ তামুলী হৈছে এজন খিলঞ্জীয়া মুছলমান ব্যক্তি তেওঁ হৈ কি কাৰণে নগাঁৱৰ পৰা মিয়া আনিবলগীয়া হ'ল কি কাৰণে মৰিগাঁৱৰ পৰা মিয়া আনিবলগীয়া হ'ল তাৰ মানে আমাৰ অসমত বা শিৱসাগৰত অসমীয়া মানুহ নাছিল নেকি আমগুৰিৰ পৰা জিয়াৰুদ্দিন আহমেদৰ ৰিপৰ্ট টাইম 8